হঠাৎ কাণৰ বিষ হয় নেকি? কেনেদৰে পৰিত্ৰাণ পাব এই বিষৰ পৰা? হঠাতে যদি কাণৰ বিষত আক্ৰান্ত হয় তেতিয়া কেইটামান ঘৰুৱা চিকিৎসাৰে এই বিষৰ পৰা উপশম পাব পাৰি। চিকিৎসকৰ কাষ চপাৰ পূৰ্বে এনেধৰণৰ ঘৰুৱা চিকিৎসা গ্ৰহণ কৰিলে যন্ত্ৰণাৰ পৰা বহুখিনি উপশম পাব পাৰে। সাধাৰণতে কাণৰ ভিতৰত মলি জমা হলে, কোনো কাৰণত সংক্ৰমণ হলে, কাণৰ ভিতৰত পানী সোমালে, টনচিল বা দাঁতৰ অসুখ আদিত আক্ৰান্ত হলেও কাণৰ বিষ অনুভৱ হ'ব পাৰে। কাণৰ বিষৰ পৰা উপশম পোৱাৰ ঘৰুৱা চিকিৎসা: ঠাণ্ডা বা গৰম হে। কাণৰ বিষত আক্ৰান্ত হলে এটুকুৰা বৰফ কাণৰ ওপৰত কিছু সময়ৰ বাবে ৰাখিলে বিষ তাৎক্ষণিকভাৱে কমি যায়। ইয়াৰ পৰিৱৰ্তে গৰম পানীৰে সেক বা হট ৱাটাৰ বেগৰ জৰিয়তেও কাণৰ বিষ কমাব পৰা যায়। যি ঠাইত বিষ অনুভৱ হয় সেই ঠাইত হট ৱাটাৰ বেগেৰে কিছু সময়ৰ বাবে সেক দিলে যন্ত্ৰণাৰ পৰা উপশম পাব পাৰি। জলফাই তেল: কাণত মলি জমা হৈ বা ফাংগাল ইনফেকশ্যনৰ বাবে কাণৰ বিষ হলে জলফাই তেল ব্যৱহাৰ কৰিব পাৰে। সামান্য পৰিমাণে তেলখিনি গৰম কৰি বিষ হোৱা ঠাইত দিলে যথেষ্ট আৰাম পোৱা যায়। উল্লেখযোগ্য যে জলফাই তেল ব্যৱহাৰ অতি নিৰাপদ। আদা, নহৰু, পিঁয়াজৰ জৰিয়তে কাণৰ বিষ কমাব পাৰি। এটুকুৰা আদা, পিঁয়াজ অথবা নহৰু ৰস পিচি সেই ৰস কাণত দিলে বহু পৰিমাণে বিষৰ পৰা উপশম পাব পাৰি। যিহেতু আদা, পিঁয়াজ বা নহৰুত আছে এণ্টি ইনফ্লেমেটৰী উপাদান, যি বহু পৰিমাণে বিষ নাশক। শিশুৰ বাবে মাতৃদুগ্ধ: কাণৰ বিষত শিশু আক্ৰান্ত হলে সামান্য পৰিমাণৰ মাতৃদুগ্ধ কাণত দিলে বিষৰ পৰা উপশম পাব পাৰে। নিমখ প্ৰয়োগৰ জৰিয়তেও কাণৰ বিষ কমাব পাৰি। কাণৰ যিকোনো চিকিৎসাত নিমখৰ ব্যৱহাৰ অতুলনীয়। নিমখক প্ৰাচীন প্ৰাকৃতিক এণ্টিবায়টিক ৰূপে গণ্য কৰা হয়। কাণৰ বিষত আক্ৰান্ত হলে পাণ এখন ভাজি লৈ কিছু পৰিমাণে তাৰ ওপৰত নিমখ ৰাখিব লাগে। নিমখৰ সৈতে পাণখন গৰম হোৱাৰ পাছত কিছু সময়ৰ বাবে ঠাণ্ডা হ'বলৈ দিব লাগে। অলপ কুহুমীয়া হৈ থাকোঁতেই পাণখনৰ সৈতে নিমখখিনি মেৰিয়াই অলপ সময়ৰ বাবে কাণৰ ওপৰত ৰাখিলে বিষৰ পৰা উপশম পাব পাৰি। এইদৰে ঘৰুৱা উপায়েৰে কাণৰ বিষৰ পৰা সাময়িকভাৱে উপশম পাব পাৰি। কিন্তু সম্পূৰ্ণ নিৰাময়ৰ বাবে যিমান পাৰি সোনকালে চিকিৎসকৰ কাষ চাপিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।